হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম অসম জাতীয় বিদ্যালয় 6ম শ্ৰেণী নতুন বিজ্ঞান পাঠ নং হৈছে 7, পাঠৰ নাম হৈছে উদ্ভিদ আৰু ইয়াৰ অংগসমূহ। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই যোৱা। এইটো ভিডিঅ'ত আমি সকলো প্ৰশ্নৰ উত্তৰকেইটা আলোচনা কৰিম। আৰু এটা কথা, এইটো চেনেলত যদি নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনখন চুই দিব যাতে এনেকুৱা আপডেটবিলাক পাই থাকে। তো এবাৰ আমি কুৱেশ্যন কেইটা লগাইছো। 1 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰ বাছি উলিওৱা। 1 নম্বৰত কৈছে যে তলত দিয়া উদ্ভিদবোৰৰ কোনটো অপুষ্পক উদ্ভিদ? উত্তৰটো 2 নম্বৰটো কৈছে যে সমান্তৰাল হীৰা পোৱা, এইটো কৈছে যে কলপাতক কোৱা হয়। 3 নম্বৰটো কৈছে তলত দিয়াবোৰ কোনটো কাণ্ড নহয়? উত্তৰ হৈছে আলু। 3 নম্বৰ কুৱেশ্যনটো কৈছে যে গছৰ কোনো অংগই খাদ্য প্ৰস্তুত কৰিব পাৰে, উল্লেখ কৰা। উত্তৰ গছৰ পাতে খাদ্য প্ৰস্তুত কৰিব পাৰে। 4 নম্বৰ কুৱেশ্যনটো কৈছে উদ্ভিদৰ কোনটো অংগই গৰ্ভাশয় থাকে? উত্তৰ উদ্ভিদৰ ফুলত গৰ্ভাশয় থাকে। ফুলৰ সমাজত থকা গৰ্ভদণ্ডডালৰ আন্ত মূৰত ই অৱস্থিত। 5 নম্বৰটো কৈছে যে মাধ্যহীৰা কি? উত্তৰ উদ্ভিদৰ পাত্ৰফলকৰ গুৰিৰ পৰা আগলৈকে থকা ডাঙৰ স্পষ্ট হীৰাডালক মধ্যহীৰা বোলে। 6 নম্বৰ কুৱেশ্যনটো কৈছে পাহিবোৰ কিয় ৰঙীন? উত্তৰ প্ৰকৃতিত বিভিন্ন প্ৰজাতিৰ ফুল পোৱা যায়। বিভিন্ন প্ৰজাতিৰ ফুলবোৰৰ ৰং বেলেগ বেলেগ হয়। ইটো ফুলবোৰৰ এটা বৈশিষ্ট্য। 7 নম্বৰ কুৱেশ্যনটো কৈছে যে সংশ্লেষণ কি? উত্তৰ উদ্ভিদৰ সেউজীয়া পাতত পত্ৰসৰী নামৰ এবিধ পদাৰ্থ থাকে। ইয়াৰ উপস্থিত খাদ্য প্ৰস্তুত হয়। প্ৰক্ৰিয়াটোৰ সূৰ্যৰ পোহৰৰ লগে এই প্ৰক্ৰিয়াত অক্সিজেন গেছ নিৰ্গত হয়। খাদ্য প্ৰস্তুতিৰ এই প্ৰক্ৰিয়াটোক সালোক সংশ্লেষণ বোলে। 8 নম্বৰটো কৈছে যে সমান্তৰাল হীৰা বিন্যাস থকা 4বিধ উদ্ভিদৰ নাম লিখা। উত্তৰ সমান্তৰাল হীৰা বিন্যাস থকা 4বিধ উদ্ভিদ হল নাৰিকল, তামোল, বচ, কল আদি। 9 নম্বৰ কুৱেশ্যনটো কৈছে যে জাল হীৰা বিন্যাস পোৱা 4বিধ উদ্ভিদৰ নাম লিখা। উত্তৰ জাল হীৰা বিন্যাস পোৱা 4বিধ উদ্ভিদ হল আম, কঁঠাল, জাম, কদম ইত্যাদি। 10 নম্বৰ কুৱেশ্যনটো কৈছে যে কাণ্ডৰ কাৰ্য উল্লেখ কৰা। উত্তৰ কাণ্ড কাৰ্য হল এই নম্বৰটোত কৈছে শিপাই মাটিৰ তলৰ পৰা কঢ়িয়াই লোৱা পানী, সাৰ, খনিজ লৱণ আদি কাণ্ডই ডাল, পাত আদিলৈ পৰিৱৰ্তন কৰে। বি নম্বৰটো কৈছে পাতে সূৰ্যৰ তাপৰ সহায়ত প্ৰস্তুত কৰা কাণ্ড শিপাই পৰিৱৰ্তন কৰে। 11 নম্বৰ কুৱেশ্যনটো কৈছে যে পাতৰ লক্ষণ অনুসাৰে উদ্ভিদৰ মূল কি কি ধৰণৰ হয় লিখা। উত্তৰ পাতৰ লক্ষণ অনুসাৰে উদ্ভিদৰ মূল 2 ধৰণৰ গুচ্ছ শিপা বা অস্থানিক শিপা আৰু ঘাই শিপা বা মুখ্য শিপা। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ এইটো ভিডিঅ'ত এইখিনিতে সমাপ্ত কৰি আছো। আকৌ আহিছো আন এটা ভিডিঅ'লৈ। গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ।